হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। দেখিছেনে ভিডিঅ'টো বাছৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, যিহেতু আমি গৈ আছোঁ পিকনিক। যিহেতু নতুন বছৰ সোমালে, নতুন বছৰ বুলি আমি ক'তো ফুৰাও নাই আৰু গোটেই সপৰিয়ালে মিলি এসাঁজো আমি খোৱা নাইকিয়া। যিহেতু সদায় ঘৰত ভাত খোৱা হয়েই, কিন্তু হ'লেও নতুন বছৰ বুলিকে তেনেকৈ ক'তো আমি যোৱাও হোৱা নাছিলে। যিহেতু ভিডিঅ'টো আপোনাৰ 5 তাৰিখৰ দিনাখন হয়, যিহেতু আমিও যাব ওলাইছিলোঁ কাককচাং। আৰু এইফালে বাছৰ ভিতৰতে দেখিছেনে বাই বেজি গুলি লৈ কাপোৰ চিলাব লাগি গৈছে। আৰু যিগৰাকীক দেখালোঁ সেইগৰাকী মোৰ বাই শহু হয়, আৰু বিশেষকৈ মোৰে কাপোৰ চিলাবলৈ লৈছিলে তেওঁ। আৰু আনফালে দেখিছেনে আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। তাৰপাছতে এটা ভাইটিয়ে এনেকুৱা ধুনীয়া ডান্স কৰিছিলে, একদম পূৰা লুঙি ডান্স মাৰিছিলে। আৰু আনফালে এগৰাকীও আণ্টিয়ে হৈছিলে। আৰু আমি গৈছিলোঁ শিমলুগুৰিৰ পৰা, ভালেমান মানুহ গৈছিলে যিহেতু আমাৰ লগত। আৰু বাইৰ বাৰ্থডে আছিলে সেইদিনাখন, যিহেতু 5 জানুৱাৰী দিনাখন বাইৰ বাৰ্থডে হয়। তাৰপাছতে এইফালে বাইক দিছিলে গিফ্ট, আৰু দেখিছেনে অকণমানি দুজনী, যিহেতু মোৰ বেটা আৰু তাইৰ ছোৱালীজনীয়ে দুইজনে মিলি গিফ্ট লৈ আহিছিলে। দেখিছেনে কি ধুনীয়া ফাৰ্ষ্ট আৰু ইয়েৰিং এযোৰ দিছিলে বাইক ডাঙৰ জীয়েকে, মানে আমাৰ বাই ছোৱালীজনীয়ে তাইক মাকক দিছিলে। আৰু আনফালে বেটা যিটো প্ৰথম অৱস্থাত দেখিলে ফুলৰ, সেইটো এইফালে আমাৰ বেটাই দিছিলে। তো আমি গমেই নাপাওঁ। আৰু আহি এইফালে আপোনাৰ দেখিছেনে আমি আহি পালোহি আপোনাৰ বোকাঘাট। যিহেতু বোকাঘাট ৰখিছোঁ আমি চাহ তাহ খাবৰ কাৰণে, আমি সোনকালে আহিছিলোঁ যিহেতু ভালেমান আপোনাৰ তাৰপৰা 6-7টামান বজাৰ ভিতৰতে আমি ওলাইছিলোঁ। আৰু আমি গৈ আছোঁ আপোনাৰ কাকচাং, যিহেতু প্ৰায় মানুহে গৈয়ে আছে কাকচাং চাবৰ কাৰণে, তাৰ ভিউবিলাক চাবৰ কাৰণে, তাত যি আছে সকলোবোৰ চাবৰ কাৰণে। যিহেতু ফাৰ্ষ্ট টাইম আমি ওলাইছিলোঁ, আগে পিছে যোৱা নাছিলোঁ। আহি এইফালে সোমালোঁ হোটেল গজৰাজত। সোমোৱাৰ পাছত এইফালে আমি খোৱাত পৰা চব বহি গ'লোঁ, যিহেতু একো খাই অহা নাছিলোঁ, ঘৰত অকলে চাহ একাপ জাষ্ট খাই গৈছিলোঁ। তো এইফালে আমি চব খোৱাত বহি গ'লোঁ, এইফালে ময়ো খাই আছিলোঁ। তাৰপাছতে আহি জেগা পালোহি, আৰু কি ক'ব ইমানেই ভিৰ আছিলে মানুহ, আৰু ভালেমান দূৰ হয়, বহুত ভিতৰলৈ সোমাই আহিব লাগে, বহুত গাঁৱলীয়া পৰিৱেশ আছিলে। আমি য'ত সোমাই আহিছিলোঁ মেইন টাউনৰ পৰা ভালেমান সোমাই আহিব লাগে কাকচাঙলৈ। কিন্তু আপোনালোকক কৈ দিওঁ যে একেবাৰে বয়সস্থ মানুহ, যিহেতু বহুত আদহীয়া মানুহ আমি তাত দেখিলোঁ, বহুত কষ্ট পাইছে। কাৰণ মেইন পইণ্ট য'ত নেকি আমি যাব ওলাইছোঁ, যিটো ঝাৰ্ণা আছিলে, ৱাটাৰফল আছিলে, তাত যাবৰ কাৰণে ভালেমান খোজকাঢ়িব লাগে, মানে বুজাব নোৱাৰা, মানে ইমানেই খোজকাঢ়িব লাগে। এইফালে মানুহবিলাক আহি আছে আৰু আমি গৈ আছোঁ। কিন্তু কি হৈছে তেনেকুৱা মানে দেখিছোঁ সেইবাবে কৈছোঁ। তো বহুত মানুহে নজনাকৈ তেনেকুৱা ভাবিছে ওচৰ জেগা বুলি ভাবি মানুহ আহিছে, কিন্তু বহুত কষ্ট পাইছে। আৰু এইফালে দেখিছেনে আপোনাৰ ৰেষ্টুৰেণ্ট এখন আছিলে, তাত আপোনালোকে সকলে খাব পাৰে। আৰু গৈ থাকোঁতে আমি আধা ৰাস্তাত পালোঁ। আৰু এইফালে দেখিছেনে খোজকাঢ়ি আমাৰ আধাজন গুচি গৈছে। বহুত মানুহে হাতত কিছুমানে চেণ্ডেল লৈ লৈছে, দেখিছে বহুত বহুত খোজকাঢ়িব লাগে। যিহেতু বহুত কষ্ট পালোঁ। তেনেকুৱা চাবলৈকে ইমানো বিশেষ এনেকুৱা একো নাছিলে, কাৰণ অকল ৱাটাৰফল এটা আছিলে। যিহেতু সেই ৱাটাৰফলটোৰ কাৰণে ইমানেই মানুহ হৈছিল। আৰু যিদিনাখন আমি গৈছিলোঁ সেইদিনাখনতো মানুহ নধৰা, যিহেতু যোনডোখৰত মেইন ৱাটাৰফলটো আছে সেইডোখৰ জেগাত খাৰা হ'বলৈ আনকি জেগা নোহোৱা হৈছিলে, এনেকুৱা অৱস্থা হৈছিলে। তো সেইকাৰণে কওঁ একেবাৰে, আৰু ইমানেই বয়সস্থ মানুহ, দুগৰাকীমান আইতা গৈছিলে, তেওঁলোকক লগ পাই মানে আচৰিত হৈ গৈছোঁ। তেওঁলোকেও মানে কোজা হৈ গৈছে, তেনেকুৱা অৱস্থাত গৈছে, বেয়াও লাগিছে। কিন্তু বহুত খোজকাঢ়িব লাগে, পৰাপক্ষত তেনেকুৱা মানুহ আপোনালোকে লৈ নাযাব। আৰু এই ঝাৰ্ণাটোৱে আহি জেগা পালোঁ, কিমান খোজকাঢ়ি অহাৰ পাছত শেষত আমি আহি পাইছোঁ এই ঝাৰ্ণাটো চাবৰ কাৰণে। মানুহ নধৰাকৈ আহিছে, বহুত দূৰ ঠাইৰ পৰা মানুহ আহিছে চাব পাৰে, কিমান ভিৰ আছে। আৰু তেনেকুৱা ওপৰৰ পৰা যিখনত আমি দলংখনত আছোঁ, দলংখনৰ তললৈ নামিবলৈও তেনেকুৱা একো সুবিধাই নাছিলে। একদম খাৰা পাহাৰ টাইপৰ আছিলে, ডাঙৰ তলত যে যিবোৰ পাথৰ দেখিছে তেনেকুৱা পাথৰবিলাক আছিলে, সুবিধা তেনেকুৱা নাছিলে নামিব পৰা। জাষ্ট ৱাটাৰফলটো, কিন্তু ৱাটাৰফলটো চাবলগীয়া হয় ভালেই, কিন্তু ৱাটাৰফলটোৰ বাহিৰে আন একো নাইকিয়া। যদি আপোনালোকে ইচ্ছা কৰে ৱাটাৰফলটো চাব যাব পাৰে, কিন্তু বিশেষ তেনেকুৱা আৰু একো নাছিলে। কিন্তু তাকে চাবৰ কাৰণে মানুহৰ ভিৰ দেখিছেনে কেনেকুৱা ভিৰ আছিলে। তো আমি ভালেমান খোজকাঢ়িলোঁ। তো বাকী আমাৰ লগত যিখিনি আহিছিলে চব ভাগ হৈ গ'ল, কিছুমানে ৰখি দিছে কাৰণ ভাগৰ লাগিছে যিহেতু। আৰু এইফালে আমি তলৰ পৰা নামি মেলি আহিলোঁ। অহাৰ মেলাৰ পাছত চালোঁ ৱাটাৰফল, চাই ফটো চটো তুলিলোঁ। তাৰপাছতে আহিলোঁ, যিহেতু আমি চাহ তাহ খালোঁহি, যিহেতু চব বনোৱা সিজোৱা লৈ আহিছিলে। আৰু তাৰ মাজতে আছিলে ক'লোৱে বাই বাৰ্থডে আছিলে। তো ঘৰৰ পৰাই মই কেক এটা যিহেতু যিহেতু আমি বাৰ্থডে আপোনাৰ বাছৰ ভিতৰতে চেলিব্ৰেট কৰিলোঁ, ভাল লাগিলে। যিহেতু পিকনিক খাবলৈও আহিছিলোঁ, তাৰ মাজতে বাৰ্থডেও আমি চেলিব্ৰেশ্যন কৰিলোঁ। আৰু এইফালে দেখিছেনে দুইজনী ছোৱালীয়ে একদম জেঠাইকক মাকক লগাই দিছে পূৰা। আৰু এইফালে কেক কাটিঙৰ সকলোকে দিছে। এইফালে ৰূপাবাই দেখিছেনে একদম মানে পূৰা খায়ন দিছে। এইফালে কেক চেক খাই মেলি অহাৰ পাছত এইফালে খানা তৈয়াৰী হৈ গ'ল, যিহেতু ভালেমান টাইম হৈ গৈছিলে।
তো তেওঁলোকে সকলোকে ভাত চাত বাঢ়ি দিলে, এইফালে সকলোৱে খাইছে, লগতে আমিও বহিলোঁ। মানে এইফালে দুগৰাকী দিছিলে, যিহেতু আমাৰ লগত যোৱা বাইদেউগৰাকী দিছিলে, এগৰাকী ভণ্টি হয়, আৰু এইফালে ময়ো খোৱাত লাগিলোঁ। দেখিছে চব বহিলোঁ, সকলোবোৰে খালোঁ এসাঁজ। ভাল লাগিলে, যিহেতু যি হওক নহওক খোৱাটো একেলগে খালে মানে বিৰাট ভাল লাগে। তো ভাল লাগিলে, যি কি হওক নহওক গ'লোঁ, যোৱা নাছিলোঁ, একেবাৰে নোচোৱা জেগা, যিহেতু যাব লাগে ন, নোযোৱা জেগা বুলি যে নেযাম তেনেকুৱা নহয়, গৈ মেলি আহিলোঁ, ভাল লাগিলে। আৰু এইফালে সকলোবোৰ খোৱা মেলা আজৰি হৈ গ'ল। তাৰপাছতে বহুত মানুহ আহিছিলে, যিহেতু এইফালে দেখিছে গাড়ী আহিছিলে, আৰু সকলো মানুহ দেখিছে আপোনালোকে, বাছ চাব পাৰে, আৰু ভিতৰৰ ফালে আৰু বহুত গাড়ী আছিলে, মানুহ কিমান আপোনালোকক চালে আপোনালোকে। তাৰপাছতে খোৱা মেলা আমাৰ হৈ যোৱাৰ পাছতে দেখিছেনে আণ্টিহেঁতি চব যিবিলাক বনোৱা সিজোৱা কৰিলে মেলি চব ভিতৰত বাছৰ ভিতৰত সোমোৱাইছে। খোৱা মেলা আমাৰ হৈ গ'ল। তাৰপাছতে আমাৰ এইটো গ্ৰুপ দেখিছেনে, আমি ইমানখিনি মানুহে গৈছিলোঁ। যি হওক নহওক চবকে লগ পালোঁ, চিনি নোপোৱা মানুহকো চিনাকি হ'লোঁ, গৈ ভাল লাগিলে। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে বুলিকে। যদিহে ভাল পালে ভিডিঅ'টো কি কৰিব লাগে আপোনালোকে জানি। তাৰপাছতে আমাৰ ৰাতিৰ দেখিছেনে, ৰাতিৰ জাৰ্ণি আমাৰ একদম পূৰা ডান্সত লাগি গৈছোঁ। তাৰপাছতে এনেকৈ কৰি আমি গৈ ঘৰ পালোঁ। যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিসকল নতুনকৈ মোৰ ভিডিঅ' চাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।